আমাৰ নেক্সট ইয়াৰ যিমানখিনি বেটচ আছে তাৰে বিষয়ে আপোনালোকক জনাম। ফাৰ্ষ্ট যোনটো আমি পাৰ্চিয়েল ড্ৰপাৰ বেটচ লঞ্চ কৰিছোঁ, কিছুমানে কনফিউজ হৈ আছিলে। পাৰ্চিয়েল ড্ৰপাৰ বেটচ মানে কি, কিছুমানে এতিয়া BSc এডমিশ্যন লৈছে ঠিকেই, বাট নেক্সট ইয়াৰ কাৰণে BSc নাৰ্ছিং বা এগ্ৰিকালচাৰ এইবোৰৰ এক্সাম প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে, দেন আপোনালোকে জইন কৰিব পাৰে। তাতে আমি হেক্টিক শ্বিডিউল নিদিওঁ, কাৰণ কি হ'ব, অলৰেডি BSc ডেইলি ক্লাছ শ্বিডিউল থাকিব, কিবা তাতেও হেক্টিক আছে। নৰ্মেল BSc এনেকুৱা নকম হয় যে হেক্টিক নাই, চব কৰ্চতে হেক্টিক আছে বাৰু। চ' মই তাতে আমি যদি ৰেগুলাৰ ক্লাছ দিওঁ, তাতে কণ্টেণ্টবিলাক আমি ৰেগুলাৰ বেটছৰ নিচিনা দি থাকিলোঁ, দেন বেকলগ লাগি যাব। মই নিবিচাৰোঁ যে বেকলগ লাগক আৰু প্ৰিপেৰেশ্যনটো মানে ষ্টাক হৈ যাওক। চ' আমি সেইটো পাৰ্চিয়েল ড্ৰপাৰ বেটছত, যোনটো AC বাৰ আমাৰ বেটছ আছে, কণ্টেণ্ট ছেম থাকিব, বাট তাতে আমি ক্লাছবোৰ এনেকুৱা কৰিম, লাইক 30 মিনিটছৰ ক্লাছ দিম বাৰু, বাট উইকত 3টা ক্লাছ দিলোঁ। ছেটাৰডে বা কিছুমানে মেনেজ কৰিব পাৰিব বাৰু, মই ন' ডাউট কিছুমানে ইভিনিং চাব পাৰিব। আৰু আমি ক্লাছবোৰ তাতে মেক্সিমাম ৰেকৰ্ডেড ৰাখিম, কাৰণ লাইভ চবৰে কনভিনিয়েণ্ট টাইম লাইক মেটচিং নহ'ব, প্লাছ আমিও ষ্টুডেণ্টে হয়, চ' আমাৰো অলপ হেক্টিক হ'ব। লাইভ ক্লাছত ইটছ অ'কে, তোমালোকৰ ইণ্টাৰেষ্ট যদি লাইভ ক্লাছত লাগে, দেন বেটছ এনৰল কৰিব নালাগে। আমি লাইভত ডাউট ছল্ভ কৰিম, আৰু আমাৰ তাত মেইন স্মাৰ্ট বৰ্ড নাই, আগতে কৈ দিছোঁ। চ' ইণ্টাৰেষ্টিং পাবা, পঢ়োৱা নিজে পঢ়াৰ ইণ্টাৰেষ্ট থাকিলে পাবা। আৰু মেক্সিমামে তোমালোকে ফুল লেকচাৰ মে বি নাচাবা, লাষ্ট মমেণ্টতে চাবা। মই এক্সপেক্ট কৰিম আমাৰ লগত যদি তোমালোকে ফাৰ্ষ্টৰ পৰা সাথ দিয়া, আমি ফুল্লি গাইড কৰিব পাৰিম, এইটো আমি এছুৰেঞ্চ দিব পাৰিম। তেওঁ ভগৱানে আল্লাই যিমানখিনি লাইক যদি জিন্দা ৰাখে, মই কৈছোঁ একেবাৰে বেষ্ট গাইডেঞ্চ পাবা। আগৰ বছৰ ৰিভিউ চাব পাৰা তোমালোকে, অলৰেডি তোমালোকৰ লগৰ ফ্ৰেণ্ডছকক হেৰিকক গমেই পায়। লাইক ষ্টুডেণ্ট এজন যিমান কষ্ট কৰে, তাতকৈ মই 100% ক'ব পাৰিম, মই নিজে কৰোঁ, প্লাছ আমাৰ মেণ্টৰে কৰে। এইখিনি মই এছুৰেঞ্চ দিব পাৰিম। নিজৰ পাৰ্চনেল লাইফ কোৱা, সেইটোতো মই এৰিয়ে দিছোঁ। এইটো নহয় যে মোৰ কিবা প্লেটফৰ্ম বনাব লগা আছে, জাষ্ট ভাল লাগে আৰু, সঁচা কথা। ভাবিব পৰা ডাউট দিলে চাগে বেয়া পায়, একো বেয়া নাপাওঁ, জাষ্ট মেনেজ কৰাৰ অলপ দিগদাৰ হয়, এইটোৱে। চ' আমাৰ বেটছত পাৰ্চিয়েল ড্ৰপাৰ বেটছ আছে, দেন ফুল ইয়াৰ কোৰ্চ, য'ত আমি ভিডিঅ' লেকচাৰ, মক টেষ্ট এইবোৰ। যোনটো ফুল ইয়াৰ কোৰ্চ আছে, তাতে মক টেষ্টটো ফ্ৰীয়ে পাই যাব আপোনালোকে, এক্সট্ৰা মক টেষ্ট কিনিব নালাগে। আৰু এনেকুৱা কেণ্ডিডেট যোন আছে, যোনে 2টা এক্সামেই দিব, AU CET দিবা বা CUTও দিবা, দেন BSc নাৰ্ছিঙো দিবা, মই ছাজেষ্ট কৰিম এটা বেটছ এনৰল কৰা। তাত তোমাৰ AU CETৰ মক টেষ্টটো ফ্ৰীয়ে পাই যাবা। এক্সামৰ আগত CEE মক টেষ্ট কিনিলে হ'ল, হৈ যাব, টেনশ্যন নাই। কাৰণ জাষ্ট তাতে ইংলিছ আৰু ইয়াতে ইংলিছ নাই। আৰু ভেটেনাৰীৰ কাৰণে ছেপাৰেট এক্সাম হয় নহয়, সেইটো আমি পাছত আপডেট দিম, বাট প্ৰিপেৰেশ্যন কৰি থাকা, কৰিলে নিজতো হেল্প হ'ব বাৰু। নিটৰো আমি বেটছ মক টেষ্ট লঞ্চ কৰিম বাৰু। আৰু আমাৰ মক টেষ্টত আমি 15 days এভৰি মান্থত 2টাকৈ মক টেষ্ট হ'ব, যিমানখিনি চেপ্টাৰ পঢ়াম। আৰু পাৰ্চিয়েল ড্ৰপাৰ বেটছ কোৱা, AC বাৰ বেটছ কোৱা, চবতে আমি ষ্টুডেণ্টৰ পৰা ডাটা ল'ম। কোনোবা যদি নিজেও প্ৰিপেৰেশ্যন কৰি আছা, PW, দেন বেলেগ এপৰ পৰা বা অফলাইন কোচিং, ছাইড বাই ছাইড গাইডেঞ্চ লাগে, দেন ষ্টিল আমি সেইটো তোমালোকৰ ষ্ট্ৰেটেজি মতে আমি ফ'ল' কৰি যাম। প্লাছ আমাৰ এপত তোমালোকে আপডেট থাকিবা মেইনলি, আৰু হোৱাটছএপ গ্ৰুপত জইন হৈ যাবা। যোনে বেটছ এনৰল কৰা, পাৰ্চনেল লাগিলে মোক মেছেজ কৰিবা, নাম্বাৰ দিয়া থাকিব, বা আমাৰ গ্ৰুপত যোনটো বেটছ কিনিবা, বেটছত এপত ন'টিছ ব'ৰ্ড বুলি ছেকশ্যন আছে, তাতে গ'লে লিংক পাই যাবা। আমি কিবা ইনফৰমেশ্যন থাকিলে তাতে চেণ্ড কৰি দিওঁ বাৰু এপৰ থ্ৰুদি, প্লাছ আমি হোৱাটছএপ গ্ৰুপতো দি দিম। 2027 আমাৰ যিমান বেটছ আছে, আমি ইণ্ডিপেণ্ডেঞ্চ ডেৰ অফাৰ দিছোঁ, তাতে আপোনালোকে কুপন ইউজ কৰিলে অফাৰ পাব বাৰু। আপোনালোকে আমাৰ এপত চেক কৰিব পাৰে, এগ্ৰি প্ৰেপ গাইড এপ। যোনে যোনে এগ্ৰিকালচাৰ, ভেটেনাৰী, BSc নাৰ্ছিং, দেন আপোনালোকৰ CUT এক্সাম, CUTৰ কাৰণে আমাৰ বেটছ আছে। ক্লাছ 12ত যোনে পঢ়ি আছা, তোমালোকেও ল'ব পাৰা। গাৰ্জেনে আপোনালোকে নিজৰ ষ্টুডেণ্টক যদি ভাবিছে এগ্ৰিকালচাৰ, ভেটেনাৰী এইবোৰত পঢ়াব আৰু গাইডেঞ্চ লাগে, দেন আমাৰ তাত কণ্টেক্ট কৰিব পাৰে। আমাৰ অলৰেডি এপত বেটছ এভেইলেবল আছে। আপোনালোকে যদি এগ্ৰিকালচাৰ, BSc নাৰ্ছিং, B.Pharm, D.Pharm, CUT এক্সাম 2027 কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে, আমাৰ এগ্ৰি প্ৰেপ গাইড এপে বিভিন্ন ধৰণৰ কোৰ্চ লঞ্চ কৰিছে, যেনেকুৱা পাৰ্চিয়েল ড্ৰপাৰ বেটছ কওক, AC বাৰ বেটছ আছে, য'ত আমি পাৰ্চিয়েল ড্ৰপাৰ কিছুমান যদি ড্ৰপ দি আছে, দেন তাহাঁতৰ যাতে হেক্টিক নহয়, তো আমি সেইটো হিচাপত মিলাবৰ কাৰণে ট্ৰাই কৰিম। আৰু AC বাৰ বেটছ, য'ত আমাৰ ডেইলি ক্লাছ চলিব, আমাৰ ক্লাছবোৰ ৰেকৰ্ডেড থাকিব, লাইভ নহয়, কাৰণ চবৰে টাইমিং বেলেগ বেলেগ থাকে। চ' আমি ৰেকৰ্ডেড দি দিম, যাৰ যি ইচ্ছা যেতিয়া চাব পাৰিব। আৰু আমি PDF মেটেৰিয়েল, মক টেষ্ট চব প্ৰেক্টিছ কৰাম থ্ৰু আউট দ্য ইয়াৰ, চ' ডেট আপোনালোকে যাতে ভালকৈ এটা প্ৰিপেৰেশ্যন লাইক নেক্সট ইয়েৰৰ কাৰণে কৰিব পাৰে। আমি যিমান পাৰোঁ হেল্প কৰি যাম বাৰু। আমাক কণ্টেক্ট কৰিলে হ'ল যদি ডিটেইলছ জানিব খোজে। বাকী আপোনালোকে এপটো ডাউনলোড কৰি এনৰল কৰিলে হ'ল, আৰু এনশ্যোৰ কৰিব হোৱাটছএপ গ্ৰুপত যাতে জইন হৈ যায়। আৰু আমাৰ আগৰ বেটছৰ যদি কোনোবা আছা তোমালোকৰ কাৰণে স্পেচিয়েল কুপন আমি ৰাখিছোঁ। এটলিষ্ট 200 rupees এটা আমি এটা ডিছকাউণ্ট দিম আমাৰ বেটছত। কাৰণ চোৱা, আমাৰ এপত অলপ খৰচ হয় বাৰু। আমি 199.99 বেটছ লঞ্চ কৰিম PDF মেটেৰিয়েলছৰ কাৰণে লাষ্টত,
বাট এতিয়া আমি থ্ৰু আউট দ্য ইয়াৰ প্ৰিপেৰেশ্যনৰ কাৰণে, কাৰণ এতিয়া আমি PDF চেল বা PDF প্ৰভাইড কৰি লাভ নাই, কিছুমানে নপঢ়াই, পঢ়িলেও ঠিক আছে, কোনোবা চেল্ফ ষ্টাডি কৰি আছে মোক কণ্টেক্ট কৰিলে হ'ল, যে জাষ্ট PDF লাগে মক টেষ্টৰ কাৰণে বেটচ লৈ ল'বা, বাট PDF আৰু প্ৰেক্টিছ কুৱেশ্যনৰ কাৰণে আমি কেইদিন পাছত দিম বাৰু, সেইটো কণ্টেক্ট কৰিলে হ'ল আমাক।